জীৱনতে হেপাহৰে নতুন ফেমিলি মেম্বাৰ এটা ল'বৰ কাৰণে গৈ আছোঁ যোৰহাট। Ladies and gentlemen, are you ready? চ' হেল্ল' গাইছ, হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। তো ফাইনেলি গাইছ আজি আহিছোঁ আমি যোৰহাট, আৰু যোৰহাটত আমি বোলে মানে নতুন ফেমিলি মেম্বাৰ এটা ল'বৰ কাৰণে গৈ আছোঁ যোৰহাট। আৰু এইফালে আমাৰ আছে ভাস্কৰ লগত। ভাস্কৰ এনে নতুন গাড়ী ফিলিং কেনেকুৱা? বঢ়িয়া। তেওঁ এনে কেনেকুৱা ফিলিং কেনেকুৱা? মই মানে ভবাই নাছিলো এই বাইকখন ল'ম বুলি, জানে মই ডিলাৰৰ আহাও ভবা নাই, তাৰ পিছত পাই আহিছোঁ মই এইখন মানে ল'ম বুলি। তো ফাইনেলি গাইছ আমি বোলে মই আজি এইফালে আমি ইয়ামাহা ডিলাৰত আছোঁ। তো এতিয়ালৈকে বাইক মানে কোনখন লোৱা হয় তো এতিয়ালৈকে ফিক্স হোৱা নাই, মানে কাগজ পত্ৰখিনি কৰি লোৱাৰ পিছত তো ডাউন পে'মেণ্ট কোনটো কিমান হয় কি হয় তো গোটেইখিনি মই ধুনীয়াকৈ ভালকৈ দেখাই আছোঁ। এতিয়া আমি আছোঁ মানে গাড়ীত আছোঁ, এতিয়া বোলে আছে আৰু মানে ডিলাৰটো তো সিহঁতৰ মাকে সিহঁতৰ ভিতৰৰ কামখিনি কৰি আছে। তো এতিয়া আমি তাকে ভিতৰলৈ সোমাই যাওঁ আৰু কেনেকুৱা কি হয় তো গোটেইখিনি দেখাই আছোঁ। তো লেটছ গ'। তো ফাইনেলি আছে বোলে আমি ডিলাৰ পাই গ'লোহি, গাড়ী পূৰা ভিৰ একদম। তো ফাইনেলি আছে বোলে আমি আৰু জেল ৰোডৰ ওচৰত যোনটো ইয়ামাহা ডিলাৰ হয় তো ইয়ালৈ আহি গ'লোঁ। তাত চব এটা গাড়ী বোলে চাব চব ইয়ামাহা গাড়ী এইবিলাক এনেকৈ সেই কি কৰিব অকলে কাম নাই। তো ফাইনেলি আছে এতিয়া আমি ধুনীয়াকৈ এইফালে ওপৰলৈ উঠি আহিছোঁ আৰু বাকী ধুনীয়াকৈ দেখাই আছোঁ ভিতৰত। বাকী গাইছে এখন চাওক, এখন হ'ল আৰ্থি, একচাইড মিৰৰটো অনকৈ দেখাই দিছোঁ। এখন হ'ল আৰ্থি, এখন নতুন MT-03 এখন MT-03 সেইটো মিটাৰৰ মানে এইটো যোনটো আগফালে ভিউটো এইটো হ'ব এখন। আৰু বাকী এইফালে কণ্ডিশ্যনত মানে এইফালে বহুত আছে কালেকশ্যন গাইজ। তো য'ত ইয়ামাহা শ্ব'ৰুমত যদি কোনোবা আহিব বিচাৰিছা তো তেতিয়া আহি মেলি এনেকৈ কণ্টেক্ট কৰি তো বাইকত ধুনীয়াকৈ চাব পাৰা। আৰু বাহিৰৰ ভিউটো এক চাইড দেখুৱাই দিছোঁ ধুনীয়াকৈ যোৰহাটৰ। এইটো হ'ল তলৰ ভিউটো, এইটো তলৰ ভিউটো গাইজ, আৰু এইটো ভিতৰটো, এইটো হৈছে ভিতৰটো। समझा? हाँ नहीं तू গাইছে এইফালে আছে আমাৰ বাইকৰ অ'নাৰ ভাস্কৰ। হাই কৰি দিয়া, হাই কৰি দিয়া। এইফালে আছে আমাৰ ভাস্কৰ অ'নাৰ। কেনেকুৱা ফিলিং কেনেকুৱা? ফিলিং মজা মানে। ফিলিং মজা। পাৰ্টিটো কি হ'ব এতিয়া আজি? পাৰ্টি খাবা আৰু পাৰ্টিটো মোক অকণ স্পেচিয়েলকৈ লাগিব খালি। স্পেচিয়েল লাগিব হা মোৰ মানে বাইকখনক কৈ দিয়া, নাম চাম কৈ দিয়া ডিটেইলছটো। বাইকখনৰ MT-15 আছিলে নে বাইকখনৰ নাম? বাইকৰ নহয় V4, ইয়ামাহা V4, ইয়ামাহা V4 মানে ভালকৈ চোৱাই মই MT দিবলৈ আহিছিলোঁ তো গাইছে মানে একদম পূৰা ফূৰ্তিতে গম পোৱা নাই। এইফালে বাইকৰ নামে পাহৰি গৈছে মানে কেনেকৈ। ফিলিংটো এনে কেনেকুৱা লাগিছে? এনে মন মে লাডু ফুটিছে নে? ফিলিংটো ক'বই লাগে, কৰিছে ওলাই যাম লাগিছে আৰু মন মে একদম পূৰা লাডু ফুটিছে মানে। তো গাইছ এতিয়া আৰু খুব বেছি আৰু মানে এঘণ্টা বা 1.5 ঘণ্টাৰ পিছত ধুনীয়াকৈ বাইক ওলাই আছে। আৰু তো বাইকৰ কাগজ পত্ৰ কেনেকুৱা কি হয় গোটেইখিনি মই একবাৰ লাষ্টত কৰি আছোঁ। এতিয়া বাইকৰ কাম ইয়াত মানে কাগজ পত্ৰ এইবিলাক চব কৰি আছোঁ। আৰু বাকী কেনেকুৱা কি হয় তো ধুনীয়াকৈ চাই থাকা, একদম পূৰা মানে আজি ৰবৰ এটা কৰিব চাই থাকা ধুনীয়াকৈ। There's no one else I see. I know you'll follow me. I don't wanna take this. I don't wanna break this. We're living in the moment. We're living in the moment. Your head is on my shoulder. We're never getting older. Baby, it's you. আজি নেক্সট ডে হয়, আৰু তো সেইদিনাখন আমি বাইক চাইক এনেকৈ লৈ আহোঁতে মানে বহুত দেৰি হৈ গ'ল। আৰু তো এতিয়া এনেকৈ বাইক এইফালে ৰখি আছে। আৰু তো কাইজ কি হ'ল সেইদিনাখন মানে ফটাফট ডেলিভাৰী হৈ গ'ল, বেছি দিন হ'ল, খুব বেছি মানে 2-3 ঘণ্টা ৰখিবলগীয়া হ'ল। তাৰপৰা ধুনীয়াকৈ বাইকখন ডেলিভাৰী হৈ গ'ল আৰু ধুনীয়াকৈ লৈ আহিলোঁ। এতিয়া এনেই এইফালে টেষ্ট ধুনীয়াকৈ ওলাই আহিছোঁ বাইকখন।
আৰু তো গাইজ ব্লগটো মানে ইমানতে এণ্ড কৰিছোঁ কেনেকুৱা কিবা এটা কমেণ্ট কৰি ধুনীয়াকৈ তো যদি ব্লগটো চাই ভাল পাবা তো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নেক্সট ব্লগটো আকৌ সোনকালে দিম তো বাই বাই